So hello guys and welcome to Peer Learning. মই ষ্টাৰ্ট কৰিব লৈছোঁ ক্লাছ 10ৰ জেনেৰেল মেথছৰ ট্ৰাইংগল চেপ্টাৰটো আৰু বহুত ষ্টুডেণ্টে টান পায় বস্তুখিনি কিছুমানে বহুত বেয়াও পায় কিছুমানৰ কাৰণে ভাল চেপ্টাৰটো চ' এই চেপ্টাৰটোত চাবলৈ গ'লে তিনিটা বহুত দৰকাৰী থিয়ৰেম আছে যিকেইটা প্ৰুফ আমাক মেট্ৰিকৰ কাৰণে দৰকাৰ হয় 5 মাৰ্কছৰ কাৰণে আহে 4 মাৰ্কছৰ কাৰণে আহি যাব পাৰে কিছুমান ঠিক আছে তো সেই তিনিটা মেইন যিকেইটা থিয়ৰেম আছে থিয়ৰেমকেইটা মই কৰাম আজি মই 1 নম্বৰ থিয়ৰেমটো কৰাব লৈছোঁ বাকি এক্সাৰসাইজৰ কোৱেশ্যনখিনি তোমালোকক মোৰ ষ্টুডেণ্ট ৰাহুল শৰ্মা যি আগতে চেপ্টাৰ কৰাইছে তোমালোকক মই তাক ৰেছপনচিবিলিটি দি থৈছোঁ যে সি এক্সাৰসাইজৰ কোৱেশ্যনখিনি হেৰি কৰাই দিব ঠিক আছে চ' মই আজি থিয়ৰেম 6.1টো প্ৰুফ কৰি ল'ম আৰু থিয়ৰেম 1টো বুজি ল'ব নহয় এইটো পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী ঠিক আছে চ' থিয়ৰেম 6.1 চ' প্ৰথমতে ষ্টেটমেণ্টটো লিখোঁ এই ষ্টেটমেণ্ট লিখা তাৰপিছত প্ৰুফ কৰোঁতে যে ৰিষ্টেটমেণ্ট লিখে এইখিনি কামখিনি বৰ ব'ৰ ন একদম বৰিং প্ৰুফ পাৰ্টটো শিকাই যায় মজাটো আহি যায় কিন্তু এইখিনি থিয়ৰেমটো লিখা মেলা এইবিলাক ভগাটো আৰু চ' থিয়ৰেম 6.1 থিয়ৰেমটো কি ইফ a line is drawn parallel to one side of a triangle to intersect the other two sides at distinct points then the other two sides are divided in the same ratio. The other two sides is divided in the same ratio. So it was theorem 2. If a line is drawn parallel to one side of a triangle to intersect the other two sides at distinct points, then the other two sides are divided in the same ratio. ঠিক আছে এটো ইয়াত ফুল স্টপ হ'ল এটো হ'ল থিওৰেম 2 এতিয়া আমি এনেকৈ কৈ চলে নহ'ব তো লিটাৰেচাৰ পঢ়া নিচিনা মেথছৰ বুজিব লাগিব বস্তুটো কি কৈছে আদাৰ টু সাইডছৰ কথা কি কৈছে প্যাৰেলাল লাইনৰ কথা কি কৈছে হয় না আমি বুজি পাম সো কি কৈছে কথাটো এই গোটেই বোৰ্ডখনেই লৈ লৈছে বৰ কষ্ট জীৱনত ঠিক আছে এইটো ট্ৰায়াঙ্গল সাপোজ মই জাস্ট ৰাফলি দেখাই দিছোঁ যে জাস্ট বুজাবলৈ থিওৰেমটো ঠিক আছে সাপোজ দিস ইজ দ্য ট্ৰায়াঙ্গল ABC if a line is drawn parallel to one side of a triangle to intersect the other two sides at distinct point কি কৈছে যিকোনো এটা সাইডৰ প্যাৰেলালি সমান্তৰালকে বেলেগ এটা লাইন ড্ৰ কৰিব কৈছে ঠিক আছে সাপোজ মই BC ৰ প্যাৰেলালি লাইন ডাল ড্ৰ কৰিলো এটো EF সাপোজ ঠিক আছে তেতিয়া কি হ'ল বাকি দুটা সাইডক কি দুটা বেলেগ ডিস্টিংক্ট পইণ্টত কাটিছে AB E পইণ্টত কাটিছে AC F পইণ্টত কাটিছে দেখিছো তো ডিস্টিংক্ট পইণ্টস then the other two sides are divided in the same ratio এই যে দুটা সাইডত এই দুটা পইণ্টত কাটি দিলে ইহতৰ ৰেশিওটো এটু পাৰ্ট বাই এটু পাৰ্ট আৰু এটু পাৰ্ট বাই এটু পাৰ্টৰ ৰেশিওটো ইকুৱেল হয় বুলি কৈছে তাৰ মানে কি হয় ইকুৱেল AE এই দুটা পাৰ্ট হৈ গ'ল ন AE বাই কি AE বাই EB is equal to AF by FC হয় বুলি আমি প্ৰুফ কৰি দেখাব লাগিব কন্ডিশন EF is parallel to BC যদি এডাল লাইন ইয়াৰ লগত প্যাৰেলাল হয় তেতিয়া A2 by A2 ইকুৱেল টু A2 by A2 হয় বুলি আমি থিওৰেম মতে প্ৰুফ কৰি দেখাব লাগে ঠিক আছে বুজি পালা থিওৰেমটো ওপৰে বুজি পালো আমি হয় না এতিয়া প্ৰুফ কৰিব চাম প্ৰুফটো অকন জটিল পায় ষ্টুডেণ্ট বিলাকে কিছুমান জটিল বুজি পাইছে না ওয়াৰ্ডটো ক'বলগীয়া হৈ গৈছে অকন টান পায় ঠিক আছে আমি প্ৰুফ কৰিব লাগে সো প্ৰথমতে ফিগাৰটো বনাম তাৰপিছত সবতকৈ বৰিং পাৰ্ট যেটো মই পাওঁ ৰিষ্টেটমেণ্টটো লিখা একেখিনি কথা কৈছে লিখি থাকিব লাগে কোৱেশ্যনত আছে অলৰেডি এখিনিকে লিখি থাকিব লাগে ঘূৰাই পকাই হয় সো suppose this is the triangle এটো মই ট্ৰায়াঙ্গলটো ললো ABC ঠিক আছে this is the triangle ABC এটা কি কৈছে আমাক if a line is drawn parallel to one side of a triangle
তো BC প্যারালালি এডালৰ প্যারালালি মই বেলেগ এডাল লাইন ড্ৰ কৰিলো সাপোজ এডাল ঠিক আছে নাম দি লৈছো মই সাপোজ MN দি লৈছো তো MN is parallel to BC to intersect the other two sides at M আৰু N এটা কথাটো to prove AM by MB equal to AN by MC এইটো কথা আমি ইয়াত এখিনি লিখিব লাগিব হল না restatement কি লিখিম আমি let triangle ABCD and a triangle and let MN parallel to BC be a line such that it intersects AB at M and AC at N একো কোৱা নাই যিখিনি আমি ড্ৰ কৰিলো বা কিলো হেনকে লিখি দিছো যে MN নামৰ লাইনডাল BC লগত প্যারালাল MN এ AB ক M পইণ্টত কাটিছে AC ক N পইণ্টত কাটিছে হয় না টু প্ৰুভ কি প্ৰুভ কৰিব লাগে আমি AM by MB this is equal to কি AN by NC বুলি দেখাব লাগে AM by MB equal to AN by NC বুলি দেখাব লাগে ইয়াত আমাক কনস্ট্ৰাকশন লাগিব এতিয়া কনস্ট্ৰাকশন কি কৰিম আমি আবাৰে ফাৰ্ষ্টতে এডাল ইয়াৰ লগত জয়েন কৰিম BN নেক্সট এডাল ইয়াৰ লগত জয়েন কৰিম CN ঠিক আছে তাৰ পিছত এটা জয়েন কৰাৰ পিছত M পইণ্টৰ পৰা A লাইনডালত এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰিম 90 ডিগ্ৰী ড্ৰ কৰিম তো M পইণ্টৰ পৰা ইয়ালৈ যদি পাৰপেন্ডিকুলাৰ যায় এনেকুৱা হ'ব দেখা এটো 90 ডিগ্ৰী সাপোজ এটো MP ঠিক আছে সিমিলারলি N পয়েন্টৰ পৰা এফালে এটা পারপেন্ডিকুলার ড্ৰ কৰিম হল সো পারপেন্ডিকুলার সাপোজ NQ গুচি আহিলে এটো ইয়ালে গুচি আহিলে এটো সাপোজ NQ ঠিক আছে তো সাইডাল লাইন আমি ড্ৰ কৰি লৈছো এতিয়া কনস্ট্ৰাকশন লিখি দিব লাগিব কি লিখিম আমি BN and CM are joined এটা আমি জয়েন কৰিছো হয় না are joined also তাৰপিছত আমি কি কৰিছো MP perpendicular to কাৰ ওপৰত perpendicular ড্ৰ কৰিছো MP to AC ওপৰত হয় না বা AN বুলি লিখিলে হ'ব AN N আৰু NQ to AM ওপৰত ড্ৰ কৰিছো NQ perpendicular to AM are drawn so এইখিনি হল বৰ্ডিং পোৰশন খিনি ইয়াত খতম হ'ল এতিয়া আমি প্ৰুফটো কৰিম প্ৰুফটো অকমান টান হয় আৰু অলপ ইন্টাৰেষ্টিং হয় ভাল লাগিব এইখিনি কথা So আমি প্ৰুফটো কৰিব লৈছো প্ৰুফটো লেয়াৰ বহুত আছে দেই বহুত বস্তু ঘুমাই আছে এটা স্টেপত দুই তিনটা মান কথা ঘুমাই থাকে অলমোস্ট ঠিক আছে তো আমি লেয়াৰটো চাম সো proof area of triangle AMN area এটো শর্ট ফর্মত ক্লাস 9 ত লিখিছো area of triangle AMN তো আমি AR মানে area of এনেকা ব্র্যাকেট দিলে area of triangle AMN বুজায় ঠিক আছে ক্লাস 9 ত কৰিছো area of triangle AMN এই ট্রায়াঙ্গেল তো এরিয়া নরমালি ট্রায়াঙ্গেল এরিয়া ফর্মুলা কি হয় এটা যদি বেস হয় এটো যদি হাফ হাইট হয় তো হাফ ইনটু বেস ইনটু হাইট হবে এনেকা কথা এটো ইয়াত এটো কথা নহয় যে বেস তো হলে এটো হ'ব পাৰে বেস তো এনেকুৱা হ'ব পাৰে এটালো বেস হ'ব পাৰে তেতিয়া হাইট তো এনেকা থাকিব পাৰে এটো কথা হয় না হাইট তো যাৰ ওপৰত আহি পৰিব যাৰ ওপৰত আহি 90 ডিগ্ৰী হ'ব এটালৈকে বেস লৈ ল'ব পাৰো কথাটো এটো বেস তো যে তলতে থাকিব তাৰ হেতু কথা নহয় হয় না তো আমি তেনেকে পঢ়ি গৈছো বুজিবলৈ ইজি হয় কাৰণে এডাল বেস কিন্তু বেস এডাল হ'ব পাৰে এডাল হ'ব পাৰে ঠিক আছে কথা তো ইয়াত চোৱা AMN triangle উপৰ ট্রায়াঙ্গেলটো চোৱা এই ট্রায়াঙ্গেল এনেকুৱা হৈ আছে AMN হয় এটা চোৱাচোন AM ৰ ওপৰত এডাল পাৰপেন্ডিকুলাৰ আছে না এডাল আইছা কি পাৰপেন্ডিকুলাৰ MQ হয় না সো MQ এডাল পাৰপেন্ডিকুলাৰ হৈ আছে এটো তাৰমানে এডাল ট্রায়াঙ্গেল এই ট্রায়াঙ্গেলৰ যদি এটো বেস বুলি ভাবিলো হাফ ইনটু বেস ইনটু হাইট এটো হৈ আছে তেতিয়া বুজি পালা কথাটো হয় না সো কি লিখম আমি হাফ ইনটু বেস হোৱাট ইজ বেস বেস কিমান AM into height কিমান ইয়াত NQ ঠিক আছে লাগে তো আমি এরিয়া অফ ট্রায়াঙ্গেল AMN পাব পারি হল নেক্সট আমি উলিয়াম
area of triangle MNB এই ট্ৰাইংগলটো কথা কৈছো এই ট্ৰাইংগল ঠিক আছে এই ট্ৰাইংগল মই ড্ৰ কৰি লৈছো এটো M এটো N এফালে এনেকে বেকাকে এটো B টো হৈ আছে এটো তো ইয়াত তোমালোকে কি ক'বা ইয়াত তো হাইট নাই বেস বাৰ কোনবা এটা লৈ লম হাইট আছে জানো 90 ডিগ্ৰী নাই হয় সো তাৰ কাৰণে সব কথা যেতিয়া ট্ৰাইংগলটো এনেকুৱা হয় তেতিয়া তাৰ হাইটটো এনেকে আমি লিখিব পাৰো এক সিম্পল কথা আমি জানো কিন্তু ট্ৰাইংগল যদি এনেকুৱা হয় অবটিউজ এংগল ট্ৰাইংগল তেতিয়া তাৰ হাইটটো কেনেকে এটো যদি আৰু কোন দেখাই কৰি যদি তোমালোক বুজিবলৈ দিও এনেকুৱা আছে জানো ট্ৰাইংগল ইয়াত 90 ডিগ্ৰী এফালটো 90 ডিগ্ৰী নহয় তো বেলেগ কিবা অলপ এটা 90 কি হয় তাৰ পাৰপেন্ডিকুলাৰৰ বাহিৰত থাকে প্ৰডিউস কৰিব লাগে বুজি পালা না তো কিছুমান ট্ৰাইংগলত হাইটটো বা পাৰপেন্ডিকুলাৰৰ বাহিৰতো থাকিব পাৰে সেইটো কথা তো ইয়াত যদি ভিতৰত নাই এটো ভিতৰত নাই এই ট্ৰাইংগলত চোৱা MNB এটো মই ড্ৰ কৰি ললো এডাল এফালে গুচি গৈছে তো এডাল মই এফালে ড্ৰ কৰি লও ওপৰ ফালে যোৱাৰ পিছত MQ এডাল আহিবলে ইয়াত 90 ডিগ্ৰী হোৱা নাই না আহিবলে আলটিমেট কি বুজি পালা যে MNB এৰ হাইটটো বা পাৰপেন্ডিকুলাৰটো বাহিৰত আছে তো বাহিৰত থাকিব পাৰে ট্ৰাইংগল হয় না হাফ ইনটু মই বেস MB যদি লও MB প্ৰডিউস কৰাৰ লাগে লাগে হাইটটো বাহিৰত আছে ঠিক আছে কিছুমান ট্ৰাইংগলত বাহিৰত থাকিব পাৰে তো ভিতৰত নাথাকিব তো কি হ'ব হাফ ইনটু বেস কি লৈছো MB ইনটু হাইট মানে বাহিৰত আছে বাহিৰত কোনডাল আছে NQ ইয়ালৈকে বুজি পালা ঠিক আছে তো এনেকে আমি ড্ৰ কৰি দেখাই দিছো সো এটো হল তো আমি AMN উলিয়ালো MNB উলিয়ালো এটা পেয়াৰ পালো ঠিক আছে এতিয়া চোৱাচোন মই যদি এটো ডিভাইড কৰি এতিয়া ডিভাইড নকৰো মই জাস্ট আইডিয়া এটা দিব বিচাৰিছো আকলে কি কৰিবলৈ গৈ আছো এই পাৰ্টটো যদি ইয়াৰে ডিভাইড কৰো এখিনি ইয়াৰ ডিভাইড কৰিবলৈ গলে হাফ হাফ কেনসেল হৈ যাব NQ কেনসেল হৈ যাব দেখিছা না থাকিব AM/MB তাৰ মানে AM/MB এটা পাৰ্ট ওলাইছে আমি প্ৰুফ কি কৰিবলৈ গৈ আছো AM/MB AN/NC এটো তাক ডিভাইড কৰিলে AM আৰু MB ওলাই গল আমাৰ এটা পাৰ্ট লেফট হ্যান্ড সাইড ওলাই গল রাইট হ্যান্ড সাইড টু লিয়াবলে আকো দুটা ট্রায়াঙ্গেল লব লাগিব এই দুটা ট্রায়াঙ্গেল লৈ পেলে এটা পেয়াৰ ওলাইছে আৰু দুটা ট্রায়াঙ্গেল লৈ পেলে হি দুটা পেয়াৰ ওলাব লাগিব AN আৰু NC উলিয়াব লাগিব বুজি পাইছা ন কি কৰিবলৈ গৈ আছে ওভাৰঅল আইডিয়াটো হয় না সো আমাৰ এটা পাৰ্ট ইয়াতে হে কৈছে নেক্সট AN পাবলে হলে আকো এই ট্রায়াঙ্গেল আকো এবাৰ লম AMN লৈছো না এবাৰ আকো এৰিয়া উলিয়াম তাৰ নেক্সট এটো মন ৰাখিবা AM টো দুবাৰ লিখিব এৰিয়া অফ ট্রায়াঙ্গেল AMN ইকুয়াল এবাৰ কিন্তু এটো লিখো হাফ ইনটু বেস ইনটু হাইট হবে ফর্মুলাটো কিন্তু এবাৰ বেস এটো নলও বেস বেলেগ হ'ব পাৰে ট্রায়াঙ্গেল যদি এটো সব AMN এনেকুৱা হৈ আছে মই ড্ৰইং কৰি লৈছো এটো AMN এটো A এটো M এটো N হৈ আছে আগৰবাৰ AM বেস লৈ পেলে NQ হাইট লৈছিল এবাৰ বেস মই AN লম কাৰণ AN ৰ ওপৰটো হাইটটো আছে নহয় MP বুজি পাইছা না কাৰণ এডালত যদি বেস ন তেতিয়া হাইট এটো হৈ যাব এবাৰ বেস এটো হলে হাইট MP হৈ যাব দেখোন কাৰণ অলৰেডি হাইট এটা আছে বুজি পালা তো প্ৰথমবাৰত নতে বেস টু AM লৈছিলো ঠিক আছে সেকেন্ড বাৰ যদি আকৌ একেটা ট্ৰায়াঙ্গেল লম তেতিয়া বেস টো আমি হিটো সাইডৰ লম AM টো লম ঠিক আছে ইমান সো হাফ ইনটু বেস হোৱাট ইজ বেস এবাৰ AN and height to be at MP here আছে কথাটো হয় না সো ট্রায়াঙ্গেল এরিয়া অফ ট্রায়াঙ্গেল AMN উলিয়াব আৰু এটা ট্রায়াঙ্গেল লাগিব তাৰ এটা ট্রায়াঙ্গেল কি লম এবাৰ এরিয়া অফ ট্রায়াঙ্গেল তাৰ তলৰ মানে MNC so MNC triangle also triangle MNC equal to value formula ke half into base into height ইয়াত এটা triangle এনেকুৱা হৈছে MNC এনেকুৱা triangle টা হৈছে ইয়াত তো হাইট নাই চাবলৈ আগৰ নিচিনা N এটো M এটো C এই triangle ৰ হাইট নাই কিন্তু ইয়াৰ হাইট তো বাহিৰত আছে এটো MNC triangle তো এটো হয় কিন্তু NC প্ৰডিউস কৰিবলৈ এফালে হাইট তো আছে তাৰ মানে হয় না তাৰ মানে NC ডাল এফালে প্ৰডিউস হৈ পেলে ইয়াৰ হাইট তো ইয়াত আছে MP বুজি পাইছা কি কৈছো হল ইয়াৰো 90 ডিগ্ৰী তো বাহিৰত আছে ঠিক আছে সো ইয়াত হাফ ইনটু বেস কোনটো MC ইনটু হাইট ডাল গুণডাল ইয়াৰ বাহিৰত থকা গুণডাল আছে MP ঠিক আছে অলমোস্ট আমাৰ কামখিনি হৈ গৈছে এতিয়া মই কি কৰিম এই দুটাক সেপাৰেটলি ডিভাইড কৰিম এই দুটাক সেপাৰেটলি ডিভাইড কৰিম এই দুটাক ডিভাইড কৰিম কিবা এটা ৰিজাল্ট পাম এই দুটাক ডিভাইড কৰি কিবা এটা ৰিজাল্ট পাম ঠিক আছে now a2 by a2 area triangle के AMN divided by area triangle के तो नाम MNB equal to যদি divide কৰি দিও এটো পাতি পালে পাতিয়ে দিছো তো ইয়াত কি আছে area of triangle AMN মানে কি আছে
half into AM into N cube আৰু area of triangle MNB মানে কি আছে এটো half into কি MB into what N cube ইয়াত half to cancel হৈ যাব N cube টাৰ্ম তো cancel হৈ যাব থাকি গল কি থাকি গল AM by MB এটো আমাৰ ইকুৱেশ্যন নম্বৰ 1 AM by MB মানে কি ওলালে এই দুটা ট্ৰায়াঙ্গুলাৰ ৰেশিও তো AM by MB ওলাইছে এটো ইকুৱেশ্যন নম্বৰ 1 বুলি থৈ দিছো ঠিক আছে তো প্ৰথম দুটা ডিভাইড কৰি হেতু পাব এটা মই থাৰ্ড আৰু ফৰ্থ টো ডিভাইড কৰিম উপৰখিনি মহাইছো লিখি আছে now etu by also area of triangle AMN divided by area of triangle ke MNC this is equal to area of triangle AMN tamane etu half into what half into AN into MP আর তলত এটো লিখিলো half into কি NC into MP ইয়াত কি ক্যান্সেল যাব MP টার্ম তো ক্যান্সেল হৈ যাব half to cancel হৈ যাব থাকিব কি AN by NC এটা আমাৰ কাৰণে ইকুৱেশ্যন 2 এটো কাৰ ভ্যালু পালো এটো দুটা ৰেশিও ভ্যালু পালো ঠিক আছে এটাকে হয়না সো ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 আমি পাইছো এতিয়া আছে দি দুটা ৰেশিও পালো 1 আৰু 2 মিলাই পেলাই চোৱাচোন 1 ত ইয়াত কি আছে ওপৰত এৰিয়া ট্ৰায়াঙ্গল AMN ইয়াতো এৰিয়া ট্ৰায়াঙ্গল AMN আছে ওপৰটো একেই হৈ আছে তলৰটো খালি বেলেগ বেলেগ এটাত MNB আছে এটাত MNC আছে কেনেবাকে যদি তলৰ ট্ৰায়াঙ্গলটো ইকুৱেল হৈ যোৱা হলে তেতিয়া গোটেই লেফট হ্যান্ড সাইডটো ইকুৱেল হৈ গ'ল কাৰণ ওপৰটো অলৰেডি ইকুৱেল তলৰ কিটাও যদি ইকুৱেল হৈ গ'ল লেফট হ্যান্ড এটো ইয়াৰ লগত ইকুৱেল হৈ যাব তো ফ্ৰম 1 এন্ড টু আমি এই দুটা ইকুৱেল বুলি কৰিব পাৰো তেতিয়া কাৰণ লেফট হ্যান্ড সাইড দুটা যদি সমান হয় ৰাইট হ্যান্ড সাইড সমান হ'ব হয় না তো আমি কি কৰিব লাগে এতিয়া জাস্ট এই দুটা ট্ৰায়াঙ্গল ইকুৱেল বুলি দেখাই দিলে কাম হৈ গ'ল আমাৰ এইটো এই ৰেশিওটো ঠাই ইকুৱেল দেখাব লাগে এটা ট্ৰায়াঙ্গল চোৱাচোন triangle MNC কোনটো triangle MNC এটো triangle হয় আৰু MNB কোনটো triangle এটো triangle ক্লাস 9 ৰ থিওৰেম এটা মন কৰিছে না কিবা এটা মন কৰিছে যে যদি দুটা triangle সেম বেসত থাকে বেসটো কি MN অলফালে BC আছে যেবা MN বেসত এই triangle-টো আছে MNC টো আছে MN বেসতে MNB triangle-টো আছে সেম বেসতে আছে and they lie between the same parallel lines and already etal parallel আছে by construction by given হয় না যে আমি কি জানো that two triangles standing on same base and between same parallel are always equal in area এটা আমি ক্লাস 9 ৰ থিওৰেম আছে হয় না so MNC এই triangle টো আৰু MNB তাহাঁতি same base-ত আছে আৰু same দুডাল parallel line-ৰ মাজতে আছে so সেইকাৰণে তাহাঁতৰ এৰিয়া দুটা সমান হ'ব তাৰ মানে এইটো আৰু এইটো সমান হ'ব তো এই কথাটো আমি লিখি দিব লাগিব ঠিক আছে জাস্ট থিওৰেমটো লিখি দিও we know since triangle MNC and triangle what triangle MNB stand on same base to naam ki MN and between same parallels ki MN and BC therefore area of triangle MNC is equal to area of triangle what MNB পাই গলো তামানে কি MNC আৰু MNB সমান হৈ গল তো ইয়াৰ from 1 and 2 তলৰ কিটা সমান উপৰ কিটা অলৰেডি সমান কি আছিল তো তলৰ কিটা সমান উপৰ কিটা সমান তো দুটাই লেফট হ্যান্ড সাইডটো সমান হৈ গল তো from 1 and 2 আমি ডাইৰেক্টলি লিখিম since left hand side are equal right hand side ratio is equal eto কথা bas কিমান দিছো হল so এর একদম হয় দিছো therefore from 1 and 2 therefore from 1 and 2 we get কি পালো আমি 1 ত কি আছিল পালো right hand side AM by MB this is equal to 2 তে পালে right hand side কি আছিল AN by NC this is the theorem 6.1 of the chapter triangle if we whole theorem to yate complete হৈ যায় yate 4 marks বাকি দেব 5 marks দি দিয়ে এনেকুৱা কোৱেশ্চন বিলাক ঠিক আছে আৰু এইবোৰ শিওৰ কোৱেশ্চন এই তিনটা থিওৰেম যে মই কৰাম আজি ইয়াতো এক নম্বৰ থিওৰেমটো ইয়াতে দিছো ঠিক আছে নেক্সট এপিসোডৰ আৰু এটা থিওৰেম তাৰ পিছত এনেকৈ থিওৰেম কৰাই যাম তাৰ মাজত এটো আজি শেষ হ'ল ইয়াৰ লগৰ যেটো এক্সাৰসাইজ আছে হেতু তোমাক ৰাহুল দাই তোমালোকক ৰাহুল দাই দি দিব এপিসোডটো মোৰ ওচৰত আছে অলৰেডি ভিডিও
এইটোৰ পিছতে মই আপলোড কৰি দিম তাৰপিছত যেতিয়া আকৌ সেকেন্ড থিওৰেমটো দৰকাৰ হ'ব মই তেতিয়া সেকেন্ড থিওৰেমটো প্ৰুভ কৰিম ঠিক আছে সো ইয়াতে ৰিজনিং চাবা